নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিশেষকৈ ইয়াত আমি যিটো ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই লওক, সকলো বিষয় জানিব পাৰিব। আৰু পুনৰবাৰ লৈ আহিছোঁ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ কিছু নতুন আপডেট লৈ আহিছোঁ। মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ আহিছে। যিসকল মহিলাই উদ্যমিতা ফৰ্ম ফিলআপ কৰি জমা কৰিছে, আপোনালোকৰ মোবাইলত SMS আহিবলৈ ধৰিছে। যিসকল মহিলাৰ মোবাইলত মোৰ স্ক্ৰীনত যিটো আপোনালোকে দেখা পাই আছে, এনেকুৱা ধৰণৰ SMS যদি আহিছে আপোনালোকৰ মোবাইলত, ইয়াত লিখা আছে ইয়ৰ MMUA ফৰ্ম হেজ বিন সাবমিটেড সাকসেসফুলি উইথ ৰেফাৰেন্স। এনেকুৱা ধৰণৰ SMS যদি আপোনালোকৰ মোবাইলত আহিছে, তেনেহ'লে আপোনালোকে বুজি পাব যে আপোনালোকৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিখন তালিকা, সেই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে, লগতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ কাম শেষ হৈছে আৰু আপোনাৰ চিন্তা কৰিব নালাগে। আৰু যিসকল মহিলাৰ মোবাইলত SMS এতিয়ালৈ অহা নাই, আপোনালোকৰ চিন্তা কৰিব নালাগে। হয়তো আপোনালোকৰ মোবাইল নাম্বাৰৰ ইনকামিং নথকাৰ বাবে হয়তো আপোনালোকৰ কিপেড মোবাইল থকাৰ বাবে SMS ভুল হৈছে। যদি তেনেহ'লে অপ্ৰয়োজনীয় SMSবোৰ ডিলিট কৰি থৈ দিয়ক। হয়তো কোনোবাই ফৰ্ম ফিলআপ কৰাৰ সময়ত মোবাইল নাম্বাৰ ভুলকৈ ফিলআপ কৰিছে, তেনেহ'লে SMS নাহিব। যদি ভুলকৈ ফিলআপ কৰিছে, তেনেহ'লে আপোনালোকে SMS নাপাব। আৰু যদি ভুলকৈ কৰা নাই, তেনেহ'লে আপোনালোকৰ একো চিন্তা কৰিব নালাগে। আৰু বেছিভাগ মহিলাই এতিয়ালৈকে SMS পোৱা নাই, তাৰ বাবে আপোনালোকৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ কিছুমান সময় ৱেইট কৰিব লাগিব। আমি যিটো নতুন আপডেট আহিছে আপোনালোকৰ সন্মুখত লৈ আহিলোঁ। আৰু মোৰ চেনেল লাইক আৰু ছাবস্ক্ৰাইব কৰিব। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ।